তলত হাতটো ফ্ৰিজটো তলতে সোমাই গ'ল হাতটো। এতিয়া আমি অকণ ফ্ৰিজটো আঁতৰাব লাগিব লাহেকৈ। এটা সাপ ওলাইছে, এনেই ইহঁতি কোব্ৰা বুলি কৈছে। এতিয়া পিছতহে গম পামগৈ কি হয়। আচলতে মানুহখিনিয়ে ৱেইট কৰি থাকিব লাগে। আমিও বেলেগ বেলেগ ৰেস্কিউ কামত বিজি থাকোঁ বা বেলেগ বেলেগ নিজৰ কামতো কেতিয়াবা বিজি থাকোঁ। সেই গতিকে মানুহখিনিক মই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে জাষ্ট সাপটোক আপোনালোকে চাই থাকিব। আপোনালোকেও আমাক সহযোগ কৰিব লাগিব নহয়, সেইটো কাৰণে। আৰু মই ভিডিঅ' এটা অলৰেডি আপলোড কৰিছোঁ যে সাপৰ কাৰণে কি কৰিব লাগে। ছুটি এখন ছবি মই আপলোড কৰিছোঁ, এখন চাই থাকিব। ইয়াত ওলাইছে নেকি? মই আছিলোঁ এই পানীখোৱাত। আহি পাওঁতে অলপ দেৰি হ'ল। ভিতৰত আহিছোঁ, অলপমান যে চাই থাকিব লাগে আৰু বাকী একো কৰিব নালাগে, অকল চাব লাগে। এনেই ধৰক কেতিয়াবা আধা ঘণ্টাও লেট হ'ব পাৰে, চাই থাকিলে একো নহয়। চাবিটো ইয়াত থৈ দিছোঁ। কোনখিনিত আছে? পাকঘৰত আছে বুলি কৈছে সাপটো। ঠিক আছে, ফ্ৰিজটো তলতে সোমাই গ'ল সাপটো। এতিয়া আমি অকণ ফ্ৰিজটো আঁতৰাব লাগিব লাহেকৈ। ওপৰত উঠি গ'ল, সেইটো তলত সোমাই আছে। দেখিলোঁ ইয়াতে আছিলোঁ। ফেটি হয়, মুণ্ডলি ফেটি বুলি কওঁ। এইটা এটা এইটো মুণ্ডলি ফেটি হয়। আচলতে এই সাপটো মানে নিগনি, ভেকুলী এইবিলাক খায়। মানুহৰ ঘৰৰ ওচৰত থাকে। বিষ আছে নাই? বিষ নাই। এইটো সাপটো অবিষাক্ত। কিন্তু মানুহে মেইন কথাটো হৈছে কি যে মানুহক মানে ভয় দেখুৱাবৰ কাৰণে, কাৰণ ইয়াৰ নিজৰ ছেফটিৰ কাৰণে ই ভাবে যে মানুহক এটেক কৰিব আহিছে, তো খুটি দিয়ে। এনেই মানুহক তথাপিও এটা মানুহৰ এতিয়াও মানুহৰ মাজত সাপৰ ভয় এটা আছে। তথাপিও মানুহে যে সাপ নামাৰে সেইটো ডাঙৰ কথা। আজিকালি নামাৰে মানুহে, তথাপিও সাপলৈ এটা ভয় আছে। সাপলে মানে কি নামাৰে, বহুত ধুনীয়া বস্তু। আৰু কি কৰে, এইটো ভাল কথা যে মানে এতিয়া মানুহখিনিয়ে সজাগ হৈছে। এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল কি, মানে এই সাপটোৱে মানুহক ভয় খুৱাব বিচাৰে আৰু পটককৈ মানে হাৰ্ট এটেকত বেছি মানুহ মৰে। এতিয়া খুটি দিলে কিবা হ'ব কিবা নহয়, হাৰ্ট এটেক হৈ যায় মানুহবোৰ। ভয়তে গুচি যায়। সেইটো কাৰণে চিন্তা কৰিব নালাগে। আজিকালি সাপে খুটিলে আপোনালোকৰ এণ্টিভেনাম এভেইলেবল আছে হস্পিটেলত। এণ্টিভেনাম লৈ পেলাই মানুহ জীয়াই থাকে, একো চিন্তা কৰিব নালাগে। আপোনালোকৰ চিভিলত এইবিলাক এভেইলেবল আছে, তিনিচুকীয়াত লৈ যাব। এতিয়া আমি ৰিলিজ কৰিব লৈছোঁ সাপটো। খুবেই ভাল লাগিলে সাপটো উদ্ধাৰ কৰি পেলাই, আৰু য'ত উদ্ধাৰ কৰিছিলোঁ তেখেতলোকো খুবেই ভাল। আৰু এতিয়া আমি আহি পেলাই সাপটো 100 মিটাৰ দূৰত আমি ৰিলিজ কৰি দিছোঁ। আৰু যিহেতুকে এই সাপটো মানুহৰ ঘৰৰ ওচৰে পাঁজৰে থাকে, ধন্যবাদ থাকিলে এনেকৈ আমাক সহায় সহযোগ কৰি থাকিব বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত। বহুত ভাল লাগিলে আজি। আচলতে মানুহখিনিয়ে আমাক এনেকৈ সহায় সহযোগ কৰিব লাগিব, ৰাইজে আমাক সহায় সহযোগ এনেকৈ কৰি থাকিব লাগিব।
খুবেই ভাল লাগিলে কলনী সাপটো উদ্ধাৰ কৰিবলৈ আহি আৰু ৰাইজো খুবেই সজাগ হৈছে, খুব ভাল লাগিছে আৰু তেওঁলোকেও বন্যপ্ৰাণীৰ কথা আজি আমাক ক'লে, খুবেই ভাল লাগিলে। আৰু এনেকৈ আচলতে আমি নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব প্ৰকৃতি সংৰক্ষণৰ কাৰণে। ধন্যবাদ, আপোনালোকে এনেদৰে সহায় সহযোগ কৰি থাকিব আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক ৰাইজক সজাগতাৰ কাৰণে। ধন্যবাদ।